নমস্কাৰ মই অতনু ভূঞা আপোনালোকে চাই আছে DY365 এই অনুষ্ঠান 24 ঘণ্টা এনে এটা অনুষ্ঠান যেটো অনুষ্ঠানত 24 ঘণ্টাৰ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক দিবলৈ চেষ্টা চলাও খবৰ আৰু খবৰ দিও ৰাজনৈতিক খবৰৰ বিশ্লেষণ কৰো এই বিশেষ অনুষ্ঠান 24 ঘণ্টা 24 ঘণ্টাৰ পূৰ্বে কালিৰ দিনটোত আসলতে 5000 পৰীক্ষাৰ্থীৰ ফলাফল ওলাইছিল আৰক্ষীৰ ফলাফল এই ফলাফলৰ পিছত ৰাজ্য যদি দেখা গৈছিল ব্যাপক উৎসাহ উদ্দীপনা কিয়নো বহু দিনৰ পিছত কোনো পৰীক্ষাৰ্থীয়ে খসাকৈ পৰীক্ষা দি খসাকৈ ভাল পৰীক্ষা দি পৰীক্ষাত উত্তীৰ্ণ হৈছে কোনো ৰাজনৈতিক নেতা এবাৰ হস্তক্ষেপ নহল সাধাৰণতে দেখা যায় যে পৰীক্ষা বুলি ক'লেই বিধায়কে এখন তালিকা দিয়ে মন্ত্ৰী এখন তালিকা দিয়ে সেই তালিকা অনুসৰি শাসনাধিষ্ঠ দলৰ সদস্যই স্থান পায় কিন্তু আৰক্ষীৰ ফলাফল এই ঘটনা নহল স্বাভাৱিকতে ইয়াত উৎফুল্লিত আমি ভাবো এইটোৱে নহয় তৃতীয় আৰু চতুৰ্থ বৰ্গৰ যি ফলাফল হ'ব সেই ফলাফল যদি এনেকৈ স্বচ্ছ আৰু নিকা হয় তেনহলে চৰকাৰখনে যথেষ্ট নম্বৰ পাব বুলি ক'লেও ভুল কোৱা নহ'ব আজি এই বিষয়টো লৈ দিছপুৰতো বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল বিভিন্নজনে বাক্সাৰ এখন গাঁৱৰ এই ছজন যুৱকক মন কৰক অতি দৰিদ্ৰ পৰিয়ালৰ এই ছজন যুৱক 24 ঘণ্টাৰ পূৰ্বে ঘোষিত হোৱা অসম আৰক্ষীৰ পৰীক্ষাত এওঁলোকে উত্তীৰ্ণ হৈছে পৰীক্ষা ভাল হৈছিল যাৰ বাবে তেওঁলোক সফল হৈছে ইয়াৰ বাবে কাৰো ওচৰত সহায় বিচাৰি যাবলগীয়া হোৱা নাছিল এই যুৱক কেইজন বোকাজনৰ এই যুৱক যুৱতীসকললৈ মন কৰক খেলপথাৰত এওঁলোকে বিহু নাচিছে এক পইচাও ঘুষ নিদিয়াকৈ অসম আৰক্ষীৰ চাকৰি পাইছে এওঁলোকৰ সফলতাৰ আঁৰত অৱসৰপ্ৰাপ্ত অধ্যাপক সুবোধ বৰা এইজন সুবোধ বৰাই এওঁলোকক প্ৰশিক্ষণ দিছিল অসম আৰক্ষীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা এই পৰীক্ষাৰ্থীসকল কোনোবা কাঠ মিস্ত্ৰী কোনোবা ৰং মিস্ত্ৰীৰ পৰিয়াল দুমদুমাৰ এই ঘৰটোলৈ মন কৰক এটা অতি দৰিদ্ৰ পৰিয়াল এই পৰিয়ালটোৰ পূৰ্ণিমা মুণ্ডাই চাকৰি পাইছে অসম আৰক্ষী কোনো ৰাজনীতিবিদৰ সৈতে চিনাকি নাই পূৰ্ণিমা কিন্তু তৎসত্ত্বেও চাকৰি পালে কামপুৰৰ এই যুৱক কেইজনে ভগৱানৰ মূৰ্তিৰ ওচৰত সেৱা কৰিছে হিন্দু মুছলমান দুই সম্প্ৰদায়ৰ এইসকল প্ৰাৰ্থীয়ে নিযুক্তি লাভ কৰিছে এওঁলোক সাংঘাতিক সন্তুষ্ট ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ভূমিকাক এওঁলোকে ধন্যবাদ জ্ঞাপন কৰিছে খুমটাই উৰুখা পজাৰ তলত ডাঙৰ হোৱা ত্ৰিনয়ন বৰা অসম আৰক্ষীৰ এতিয়া এজন কৰ্মচাৰী হ'ল এয়া মাত্ৰ উদাহৰণ সদ্য ঘোষিত অসম আৰক্ষীৰ ফলাফলে বহুবোৰ কথা সন্মুখলৈ আনিছে দীৰ্ঘ বিৰতিৰ অন্তত নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ স্বচ্ছ হোৱা বুলি দাবী কৰিছে পৰীক্ষাৰ্থীসকলে সম্পূৰ্ণ স্বচ্ছ আৰু নিকা পদ্ধতিৰে আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়া ধনী ঘৰৰ কোনো গাধা সন্তানে নিযুক্তি পোৱা নাই যোগ্য ব্যক্তিয়ে নিযুক্তি পাইছে আৰক্ষী অযোগ্য ব্যক্তিয়ে নিযুক্তি পোৱাৰ তথ্য থাকিলে সদৰি কৰক মুকলি আহ্বান পিজু চাদৰিকাৰ আপোনালোকক মই এটা অনুৰোধ কৰিছোঁ কালি যে 5200 চাকৰিয়ালে চাকৰি পালে মানে ল'ৰা ছোৱালীয়ে চাকৰি পালে এটা কৰবাত এটা স্পেচিফিক প্লিজ দেখাওকচোন মই কালিও কৈছোঁ আজিও দেখাইছোঁ যে ধনী ঘৰৰ ল'ৰা কিন্তু একেবাৰে গাদা কৰবাত চাকৰি পাইছে নেকি ধনী ঘৰৰ ল'ৰাটো চাকৰি পাব কৰবাত ধনী ঘৰৰ চোকা ল'ৰাই চাকৰি পালেতো আমাৰ আপত্তি নাই ধনী ঘৰৰ কিন্তু গাদা ধনী ঘৰৰ কিন্তু দৌৰিব নোৱাৰা তেনেকুৱা যদি এটা দেখুৱাব পাৰে মোক কওক মই চেলেঞ্জ কৰিছোঁ কালিও কৈছোঁ আজিও কৈছোঁ আপোনালোকক চেলেঞ্জ কৰা নাই মই বিৰোধীৰ সদস্যসকলক চেলেঞ্জ কৰিছোঁ কালি 5200 ল'ৰা ছোৱালীয়ে চাকৰি পালে আপোনালোকৰ টিভিতে তেওঁলোকৰ ঘৰ দেখিছোঁ তেওঁলোকৰ বাইট দেখিছোঁ তেওঁলোকৰ সাক্ষাৎকাৰ দেখিছোঁ ক'তোতো এনেকুৱা লাগা নাই ক'ৰবাত দুৰ্নীতি হৈছে বুলি ভিক্টৰ দাস ডাঙৰীয়াক বাৰে বাৰে প্ৰশ্ন কৰিছোঁ এটা তেওঁ নাম কওক আমাক নালাগে পুলিচক নালাগে আপোনালোকে কওক সাংবাদিকক কওক তেতিয়া একশ্যন ল'ব পাৰিম নাম নকয় এনেও যদি নাটক কৰে কেনেকৈ হ'ব বিৰোধীৰ সদস্যসকলক অনুৰোধ কৰিছোঁ এটা স্পেচিফিক কেছ দেখাওক এই মানুহটোৰ ঘৰ ধনী আৰু ল'ৰাটো বা ছোৱালীজনী পঢ়া শুনাত গাদা তেনেকুৱা দেখাওক তাৰ পাছত আমি পৰৱৰ্তী সিদ্ধান্ত ল'ম কংগ্ৰেছৰ দিনত নিযুক্তি প্ৰক্ৰিয়াত ব্যাপক হাৰত দুৰ্নীতি হৈছিল
স্বচ্ছ আৰু নিকা নিযুক্তিৰ বাবে বিজেপিক ধন্যবাদ জনাব লাগে কংগ্ৰেছে দাবী কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কংগ্ৰেছে যে পৰ্বতসমূহ দুৰ্নীতি কৰিছিলে তেওঁলোকে ধন্যবাদ দিবলৈ বিজেপি চৰকাৰখনক বুজি পাইছেনে কংগ্ৰেছে যি পৰ্বতসমূহ দুৰ্নীতি কৰিছিলে আজি যুৱক যুৱতী আশাৰ সঞ্চাৰ পাইছে এইখন চৰকাৰ দিনত নহয় আগৰখন যি কংগ্ৰেছী চৰকাৰ আছিলে এই চৰকাৰ দিনত যিদৰে নিযুক্তি প্ৰক্ৰিয়া হৈছে বা বৰ্তমান যিদৰে হৈছে কংগ্ৰেছে ধন্যবাদ দিব লাগে কংগ্ৰেছৰ হাতত একো ইছ্যু নাই কংগ্ৰেছৰ 10জনী মোৰ লগত খেলক ইলেকশ্যন মই দেখাই দিম তাত কেপাচিটি মোৰ কিমান আছে ইমানে ক'লোঁ ৰঙিয়াত বিজেপিৰ বিধায়কসকল সন্তুষ্ট কোনো এজন বিধায়কে কোনো এজন পৰীক্ষাৰ্থীক নিযুক্তি দিব পৰা নাই মুখ্যমন্ত্ৰীৰ স্পষ্ট নিৰ্দেশ আছিল কোনো বিধায়কে যাতে পৰীক্ষাৰ্থীৰ তালিকা নিদিয়ে ৰাজনৈতিক হস্তক্ষেপ অবিহনে অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিছত সন্তুষ্টি ব্যক্ত কৰিছে বিজেপিৰ বিধায়কসকলে তেনেকুৱা ধৰণৰ কোনো হেৰি হোৱা নাই পৰিষ্কাৰকৈ কথাবোৰ মানুহে জানিব পাৰিছে আৰু বহু দুখীয়া ল'ৰা ছোৱালীয়ে চাকৰি পাইছে সেইকাৰণে আমি আনন্দিত কাৰণ পাব লগা ন্যায্য হেৰিটো আছে আৰু তাতে আৰু পৰীক্ষাটো ধুনীয়াকৈ নিশ্চয় হৈছে নহ'লে এই দুখীয়া ঘৰৰ মানুহবিলাকৰ এনেধৰণৰ নিযুক্তি পোৱাৰ সুবিধা হয়তো নাথাকিলহেঁতেন মই ভাবোঁ যে পৰীক্ষাটো ভাল হোৱাৰ কাৰণে আমাৰ গৰীব মানুহৰ সেই সতি সন্ততিসকলৰ মংগল হ'ব মংগল হৈছে থেংক ইউ নিজে এইটো কথাই ক'ব বিচাৰোঁ যে এতিয়ালৈকে যিখিনি নিযুক্তি মই দেখিছোঁ সেই নিযুক্তিখিনি কিন্তু নিকা বুলি স্পষ্ট হৈ পৰিছে কিয়নো আগতে যেনেকৈ ধৰি লওক এটা অভিযোগ আছিল অভিযোগটো সদায় থাকিব অভিযোগটো নাচিব নাজানিলে চোতালখন বেকাৰ লেখীয়াকৈ অভিযোগ সদায় থাকিব আৰু এই অভিযোগবিলাকৰ গুৰিও থাকে কিছুমান কথাত কিছুমান বিষয়ক অত্যাধিক আপোনালোকে এটা বিষয় কিয় আপোনালোকে হাইলাইট কৰে মই বুজি নাপাওঁ ভিক্টৰ দাস এজন টেট শিক্ষক এজন টেট শিক্ষকে গুৱাহাটীত থাকি তেওঁ কেনেকৈ ৰঙিয়াত গৈ পেলাই ট্ৰেইনিং চেণ্টাৰ কৰে ৰঙিয়াত তেওঁৰ পষ্টিং হৈ পায় গুৱাহাটীত তেওঁ কেনেকৈ চলায় আৰু চৰকাৰী কৰ্মচাৰী এগৰাকীয়ে কেনেকৈ এটা কোচিং চেণ্টাৰ চলাব পাৰে সেই কথাটোতো কোনো তাৰ উত্তৰ সোধাও নাই ভিক্টৰ দাসৰ বক্তব্যক লৈ সিদিনালৈকে ৰাজনীতি কৰি আহিছিল বিৰোধীয়ে আনকি সদন ত্যাগৰ প্ৰস্তাৱো উত্থাপন কৰিছিল তেওঁলোকে কিন্তু অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াৰ পিছত এক কথাত ক'বলৈ গ'লে বিৰোধীয়ে মৌনতা অৱলম্বন কৰিছে কথাটো স্পষ্ট চৰকাৰৰ সকলো কামতে যে আমি সমালোচনা কৰিম সেইটো নহয় যিটো কাম ভাল হৈছে সেইটো আমি বিধানসভাতো কৈছোঁ বাহিৰতো ক'ম যদি আজি প্ৰকাশ কৰাৰ দৰে ডাঙৰ ডাঙৰ হৰফেৰে কৰাৰ দৰে যদি স্বচ্ছতা হৈছে তে স্বচ্ছতা হৈছে সেইখিনিত আমি বিৰোধিতা কৰিলে আপোনালোকে আমাৰ মুখেৰে উলিয়াব হৈছে সেইখিনিত আমি বিশেষকৈ মই সমালোচনা নকৰোঁ দেৱব্ৰত শইকীয়াই সোঁৱৰাই দিলে পুৰণি নিযুক্তি কেলেংকাৰী এই পৰ্যন্ত নিযুক্তিত খেলি মেলিৰ অভিযোগ অহা নাই বুলি মন্তব্য বিতৰ্ক ধনৰ লেনদেনৰ যিকেইটা বিতৰ্ক হৈছে ইয়াৰ আগতে কেলট্ৰনক আপোনালোকৰ মনত থাকিব পাৰে কেলট্ৰনক অসম আৰক্ষীয়ে যি নিযুক্তি প্ৰক্ৰিয়াৰ কাৰণে এছআই কেলেংকাৰী এটা হৈছিলে তাৰ কিন্তু তদন্ত প্ৰক্ৰিয়া এতিয়াও সম্পূৰ্ণ হোৱা নাই তাত এজন অভিযুক্ত আছিলে বৰুৱা উপাধিৰ তেখেতক আজিলৈকে পুলিচে নুসুধিলে কেলট্ৰনৰ যিটো সন্থাক দায়িত্ব দিছিলে তেওঁলোকে চাব ঠিকা দিছিলে কাবাক সেই অনুষ্ঠানটোকো আজিলৈকে সোধা নাই ঠিক তেনেকৈ জলসিঞ্চন বিভাগৰ আছে গ্ৰাম উন্নয়ন বিভাগৰ দুৰ্নীতি হৈছে আৰু পাৱাৰ কৰ্পোৰেশ্যন APDCLৰো হৈছিলে সেই গতিকে যোৱাকালি আপুনি যিটো সুধিছে যোৱাকালি কোন বিভাগৰ নিযুক্তি হৈছিল আৰক্ষী নিযুক্তিৰ মই এতিয়ালৈকে অভিযোগ পোৱা নাই মই ধন্যবাদ জনাইছোঁ সেইকাৰণে কিন্তু এই লোকসকলে অহা 23 ছেপ্টেম্বৰত খানাপাৰাত নিযুক্তি পত্ৰ লাভ কৰিব সেইদিনা বহুবোৰ কথা ক'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি প্ৰক্ৰিয়া তথা ভিক্টৰ দাসৰ দৰে একাংশ লোকৰ বক্তব্যৰ ওপৰত সেইদিনা স্থিতি স্পষ্ট কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া সমগ্ৰ অসমবাসীয়ে অপেক্ষা কৰি আছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফলৰ বাবে সেই ফলাফলো অসম আৰক্ষীৰ পৰীক্ষাৰ ফলাফলৰ দৰে স্বচ্ছ আৰু নিকা হ'বনে ব্যুৰো ৰিপৰ্ট DY 365 অসম আৰক্ষীৰ এই পৰীক্ষা সম্পূৰ্ণ স্বচ্ছ আৰু নিকা আছিল সেই কথা আমি স্বীকাৰ কৰিব লাগিব এই মুহূৰ্তত বাৰে বাৰে সন্মুখলৈ আহিছে এজন মানুহৰ নাম তেওঁ হৈছে ভিক্টৰ দাস ভিক্টৰ দাসে অৱশ্যে এই পৰীক্ষাৰ কথা কোৱা নাছিল তেওঁ ফলাফল ওলাবলগীয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফলৰ কথা কৈছিল ভিক্টৰ দাস হঠাৎ ছ'চিয়েল নেটৱৰ্কিং ছাইটত সম্বলবিহীন বিৰোধীৰ বাবে আচলতে এটা অস্ত্ৰ হৈ পৰিছিল
ভিক্টৰ দাসে কৈছিল যে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাত ধনৰ লেনদেন হৈছে 3 লাখৰ পৰা 8 লাখ টকাৰ লেনদেন হৈছে এজন প্ৰাক্তন বিধায়কে লেনদেন কৰিছে এই সমগ্ৰ সোশ্যাল বক্তব্য সোশ্যাল নেটৱৰ্কিং সাইটৰ উত্থাপন কৰাৰ পিছত ভিক্টৰক আৰক্ষী থানাত গোচৰ দিবলৈ কৈছিল আৰক্ষী থানালৈ গ'ল ভিক্টৰৰ তথ্যৰ ভিত্তিত আৰক্ষী অভিযান চলালে কিন্তু কোনো প্ৰমাণ নাপালে আৰু মিছা তথ্য দিয়াৰ বাবে ভিক্টৰক গ্ৰেপ্তাৰ কৰা হ'ল লগে লগে সমালোচনা হ'ল ভিক্টৰক গ্ৰেপ্তাৰ কৰাটো কিমান গ্ৰহণযোগ্য আছিল সেই বিষয়ে আমি মতামত নিদিওঁ কিয়নো ইতিমধ্যে ন্যায়ালয়ে ভিক্টৰক মুকলি কৰি দিছে কিন্তু ভিক্টৰৰ বক্তব্যই সত্য বক্তব্য বুলি কৈ বিৰোধী পক্ষই আচলতে যুঁজিবলৈ চেষ্টা চলাইছিল সোশ্যাল নেটৱৰ্কিং সাইটত একাংশ লোকে বক্তব্য আগবঢ়াইছিল এই ক্ষেত্ৰত প্ৰশ্ন হৈছে ভিক্টৰ দাসক হিৰো খোজাৰ বাবে আমি টেলিভিজন চেনেলবোৰ দায়ী নেকি আমি সংবাদ মাধ্যমত দায়ী নেকি ভিক্টৰে কি ক'ব ভিক্টৰে চিঞৰি দিয়াৰ লগে লগে আমি বাতৰি প্ৰকাশ কৰি দিওঁ ভিক্টৰে টু দি পইণ্ট একো কথা ক'ব নোৱাৰে কিন্তু হিৰোৰ নিচিনা ওলাই আহে আৰক্ষীৰ মাজৰ পৰা আমি টেলিভিজন চেনেলত উলিয়াওঁ সংবাদ মাধ্যমত উলিয়াওঁ এইবোৰ কাৰ্যত বোধহয় হিমন্ত বিশ্ব শৰ্মাৰ কিছু খং উঠিছে যে এনেধৰণে সংবাদ মাধ্যমে ভূমিকা পালন কৰিছে কিয় আজি হঠাৎ সংবাদ মাধ্যমৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এপইণ্টমেণ্ট দিয়াৰ দিনাখন কম ভালকৈ এপইণ্টমেণ্ট দিয়াৰ দিনাখন 23 তাৰিখে এপইণ্টমেণ্ট হ'ব ৰাতিপুৱা যদিও 22 তাৰিখে বুলি ওলাইছে 23 তাৰিখে এপইণ্টমেণ্ট হ'ব 10,000তকৈও অধিক নিবনুৱা যুৱক যুৱতীয়ে 23 তাৰিখে নিযুক্তি পাব সিদিনাখনেই মই যি ক'ব আছে মোৰ ভাষণত মই ক'ম এইটো কিয় সুধি থাকিব লাগে যেতিয়া হ'ব হ'ব আপোনালোকে সুধিব আপোনালোকে পকাই পকাই গৈ নিউজ কৰি মানুহৰ মাথাটো বেয়া কৰি দিব এই কামবিলাকৰ পৰা দূৰত থাকক কেতিয়া 26,000ৰ পৰীক্ষা ৰিজাল্ট হৈছে কেতিয়া হ'ব সেইটো মুখ্যমন্ত্ৰীক 3খন মিটিঙত পাব 3খন মিটিঙতে সুধিব তাৰপিছত 3 ধৰণে নিউজটো বজাই দিব দি পেলাই কোনোবা এজনক আৰু এজন আপোনালোকে প্ৰডাকশ্যন কৰি ল'ব যে এওঁ কৈছে অভিযোগ দিছে এনেকৈ মানুহৰ যদি আপোনালোকে ভাবে যে আমি মূৰবিলাক নষ্ট কৰি দিম তেতিয়া নিবনুৱা ডেকা ল'ৰাই টিভিৰ কেমেৰা দেখিলে গালি পৰা আৰম্ভ কৰি দিব আপোনালোকে নিজৰ কাৰণে অলপ চিন্তা কৰক নিজৰ কাৰণেও আপোনালোকে চিন্তা কৰক এনেকুৱা এনেকুৱা কেৰেক্টাৰ এটা আপোনালোকে টিভিত লৈ গৈ বনাই দিয়ে দি গোটেই মানুহৰ মূৰবিলাক বেয়া কৰি দিয়ে এটা ভাল কথা নহয় কতটো ভাল ক'বাত কোনোবাই মুখ্যমন্ত্ৰী সুধি থাকে নেকি যে কেতিয়া ৰিজাল্ট দিব মুখ্যমন্ত্ৰীয়ে পৰীক্ষা পাতে নেকি পৰীক্ষাটো কণ্ট্ৰলাৰে পাতে তাতে গৈ সুধিব লাগে কেতিয়া এপইণ্টমেণ্ট দিব জানেই 23 তাৰিখে দিব বুলি পেপাৰত ওলাই গৈছে তাৰ পিছতো সুধিব সুধাৰ পিছত যদি ক'বাত মোৰ মুখেদি 11টা আৰু 2টা ক'বাত দুখন বাৰ সুধোতে 2টা ওলাই গ'ল সেইটো গৈ আকৌ নিউজ কৰি দিব ই ৰাতিপুৱা 11 ক'লে গধূলি 2 ক'লে ইয়াত কি ৰহস্যৰ গুণ আছে এইটো বাদ দিয়ক না অসমখন নিৰ্মাণ কৰিব সাংবাদিকৰো সহায় লাগিবতো আপোনালোকে যদি সহায় নকৰে কেনেকৈ অসমখন নিৰ্মাণ হ'ব আপোনালোকে যি ধৰণৰ কৰি দিছিলে মাজতে মইতো ভাবিছিলোঁ আৰু এপইণ্টমেণ্টেই দিব নোৱাৰিম নাও ইমানতে ডুবি গ'ল বুলি তো বাদ দিয়ক দুখীয়া শক্তিশালী যোনে পাইছে 23 তাৰিখে আপোনালোকে দেখিবই কিন্তু যিবোৰ সুধিব নালাগে মই আপোনালোকৰ এডিটৰকো চিঠি লিখিছোঁ যে যি কথা সুধিব নালাগে এইবিলাক কিয় সুধি থাকিব লাগে হয় নহয় এতিয়া আমি ইয়াতে আহিছোঁ MSMEৰ ওপৰত আপোনালোকে আহিছে MSME ইয়াতে আকৌ কিবা এটা ব্যক্তিগত কালেকশ্যনৰ ওপৰত সুধিব এইটো মিউনিচিপালিটি সুধিব লাগিব না এইটো মুখ্যমন্ত্ৰী সুধিব নেকি হয় নহয় মিউনিচিপালিটিৰ কথাও মই উত্তৰ দিলে মেয়ৰক কিয় ৰাইজে ভোট দিলে এতিয়া মেয়ৰৰ দৰমহাটোতো মই লোৱা টাইপ হ'ব হয়নে সেইটো আপোনালোকে সুধিব সুধি পেলাই তেওঁলোকে যি ক'ব তাৰ বেলেগ এটা আপোনালোকে তুলি দিব গতিকে মই আপোনালোকৰ সকলো মালিকক চিঠি লিখিছোঁ যে যিমানটো সুধিব লাগে সিমানটো সুধি থাকিলে আমাৰ সম্পৰ্কবিলাক অটুট থাকে হয়নে আজি এতিয়া আপোনালোকে MSMEত আহিছে MSMEটোৰ কোনো কথা আপোনালোকে নুশুনিলে নিশিকিলে তাত এটাও প্ৰশ্ন আপোনালোকৰ নাই তাৰ মানে কি যে আজি আপোনালোকৰ পৰা মানুহে আশা কৰি আছে যে ক্ষুদ্ৰ উদ্যোগীবিলাকে কি খবৰ পাব সেইখনৰ ওপৰত না আপোনালোকে মিটিং শুনিলে না ষ্টাডি কৰিলে তাৰ ওপৰত এটাও প্ৰশ্ন নাই নাই আজি মিটিং 6 জনগোষ্ঠীৰ ওপৰত আছিল নে ক্ষুদ্ৰ উদ্যোগীৰ ওপৰত আছিল তাৰ পৰা এটাও প্ৰশ্ন নাই সেইটোৰ ওপৰত যে ছাৰ এই ফাণ্ডটোৱে কেনেকৈ কাম কৰিব ইয়াৰ পৰা বেংকৰ পৰা ক্ষুদ্ৰ উদ্যোগীৰ কি সহায় হ'ব এটাওতো প্ৰশ্ন সেইটোৰ ওপৰত নাই আছে জানো আছে আজি যে ইয়াতে যে 5,000 কোটি টকা যে এতিয়া আমাৰ লৰাই লোন ল'ব পাৰিব এটাটো প্ৰশ্ন সুধক ছাৰ নিবনুৱা ল'ৰাজন এইটোৰ পৰা কেনেকৈ লাভ হ'ব বুলি কেনেকৈ কৰ্মসংস্থাপন পাব সেইটোতো কোনো নাই
ছ'চিয়েল নেটৱৰ্কিং ছাইটতে বিভিন্নজনে প্ৰশ্ন কৰিছে টেলিভিশ্যন চেনেলত আমি কিয় দৰিদ্ৰ ঘৰৰ ল'ৰাই চাকৰি পাইছে বুলি লিখিছোঁ, তাতকৈ আমি দেখিব যোগ্যই চাকৰি পাইছে, অযোগ্যই চাকৰি পোৱা নাই। এইবিলাক প্ৰশ্ন আহিছে, কিন্তু প্ৰশ্ন ইয়াৰ লগে লগে উত্তৰ এইটো যে পৰীক্ষা কি অনুষ্ঠিত হৈছিল। পৰীক্ষা APSC পৰীক্ষা অনুষ্ঠিত হোৱা নাছিল, পৰীক্ষা ইঞ্জিনিয়াৰিঙৰ পৰীক্ষা অনুষ্ঠিত হোৱা নাছিল। অসম আৰক্ষীৰ এই পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ শৰীৰ চৰ্চা কৰাৰ প্ৰয়োজন, যথেষ্ট অনুশীলন কৰাৰ প্ৰয়োজন। ইয়াত ধনী ঘৰৰ ল'ৰা ছোৱালীয়ে এনেধৰণৰ চাকৰি কৰিবলৈ নাহে। ধনী ঘৰৰ ল'ৰা ছোৱালী বিশেষকৈ ধনী ঘৰৰ ল'ৰা ছোৱালীয়ে ইজি মানি লাগে, সেইটো মেক্সিমামে, মই অধিকাংশৰে, মই সকলোৱে বুলি কোৱা নাই, অধিকাংশৰে তেনে এক ধাৰণা থাকে। গতিকে ধনী মানুহৰ ল'ৰাই চাকৰি বিচাৰি আহেনে সেইটো এটা প্ৰশ্ন, যে যোগ্যজনে পাইছে বুলি নাই কোৱা, দুখীয়া ঘৰৰ পাইছে বুলি কিয় প্ৰশ্ন কৰিছে। এতিয়া প্ৰশ্ন কৰিছোঁ, আমিও সুধিম যে কেইজন ধনী ঘৰৰ ল'ৰাই এই পৰীক্ষা দিবলৈ আহিছিল, এই পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ আহিছিল। এই ধনী ঘৰৰ ল'ৰা ছোৱালীয়ে ছ'চিয়েল নেটৱৰ্কিং ছাইটত গালি গালাজ ঠিকেই কৰে, কিন্তু পৰীক্ষা দিবলৈ এই পৰীক্ষাত তেওঁলোকে অৱতীৰ্ণ হৈছিল নে, সেইটো এটা প্ৰশ্নৰ বিষয়। এইবাৰ এখন বিশ্ববিদ্যালয়ৰ কাহিনী, সেই বিশ্ববিদ্যালয়খন হৈছে চণ্ডীগড় বিশ্ববিদ্যালয়। চণ্ডীগড় বিশ্ববিদ্যালয়ত অভূতপূৰ্ব ঘটনা সংঘটিত হৈছিল, যি ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। নাৰীয়ে নাৰীৰ বিৰুদ্ধে এনে কাম কৰিব পাৰেনে, এইটো এটা প্ৰশ্নৰ বিষয়। চণ্ডীগড়ৰ ঘটনাৰ পিছত সমগ্ৰ নাৰী সমাজ, বিশেষকৈ ছাত্ৰী নিবাসত থকা ছাত্ৰীসকল, বিভিন্ন ছাত্ৰী নিবাসৰ ছাত্ৰীসকল শংকিত হৈ পৰিছে যে এনে ঘটনা সংঘটিত হোৱাৰ লগে লগে কঁপি উঠিছে সমগ্ৰ দেশ। চণ্ডীগড় বিশ্ববিদ্যালয়ত কি হৈছিল চাওঁ আহক। পাঞ্জাৱৰ মোহালিস্থিত চণ্ডীগড় বিশ্ববিদ্যালয়ৰ দৃশ্যই নিশাৰ ভাগত হঠাৎ চণ্ডীগড় বিশ্ববিদ্যালয়ৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী ওলাই আহে চৌহদত। এইদৰে ব্যাপক হাৰত ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ কৰে। লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলায়, কিন্তু ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ অব্যাহত থাকে। এই সমগ্ৰ ঘটনাৰ বাবে দায়ী এইগৰাকী যুৱতী। এই যুৱতীগৰাকীলৈ মন কৰক। চণ্ডীগড় বিশ্ববিদ্যালয়ৰ এটা ছাত্ৰী নিবাসৰ ছাত্ৰী এইগৰাকী, কিন্তু এই ছাত্ৰীগৰাকীয়ে এনে এক ভয়ানক কাণ্ড কৰিলে, যাৰ বাবে সমগ্ৰ চণ্ডীগড় বিশ্ববিদ্যালয় নহয়, সমগ্ৰ দেশ চিন্তিত হৈ পৰিল। এগৰাকী নাৰী হৈ নাৰীৰ বিৰুদ্ধে এই যুৱতীগৰাকীয়ে যি কাম কৰিলে, সেই কাম দেখাৰ পিছত আপুনি প্ৰশ্ন কৰিব, এই নাৰী মানসিকভাৱে বিকাৰগ্ৰস্ত নেকি? এনেহ'লে সমগ্ৰ কাহিনী জানি লওক। চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰী নিবাসৰ এগৰাকী ছাত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। ছাত্ৰী নিবাসৰ ৬০গৰাকী ছাত্ৰীৰ ভিডিঅ' প্ৰস্তুত কৰিছিল অভিযুক্ত ছাত্ৰীগৰাকীয়ে। স্নানাগাৰত গা ধুই থকা অৱস্থাত মোবাইলত এই ভিডিঅ' প্ৰস্তুত কৰে ছাত্ৰীগৰাকীয়ে। এদিন দুদিন নহয়, দীৰ্ঘদিন ধৰি এই কাম কৰি আহিছিল ছাত্ৰীগৰাকীয়ে। পিছত এই ভিডিঅ' ছাত্ৰীগৰাকীয়ে প্ৰেৰণ কৰে চিমলাস্থিত এজন পুৰুষ বন্ধুক। পৰৱৰ্তী সময়ত এই ভিডিঅ' ভাইৰেল কৰা হয়। এজনী দুজনী নহয়, ৬০জনী ছোৱালী স্নানাগাৰৰ ভিডিঅ' প্ৰস্তুত কৰিছিল এইগৰাকী যুৱতী। ইতিমধ্যে যুৱতীগৰাকীক আটক কৰা হৈছে। ৱাৰ্ডেনৰ কক্ষত এইদৰে যুৱতীগৰাকীক বন্দী কৰিছে সতীৰ্থ ছাত্ৰীসকলে। ছাত্ৰীসকলে বাৰে বাৰে প্ৰশ্ন কৰিছে, আৰু প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিছে এই ছাত্ৰীগৰাকী। অভিযুক্ত ছাত্ৰীগৰাকীয়ে স্বীকাৰ কৰিছে ভিডিঅ' প্ৰস্তুত কৰাটো সঁচা, কিন্তু এই ভিডিঅ' তেওঁ ইতিমধ্যে ডিলিট কৰিছে। এইবোৰ ভিডিঅ' তেওঁ বন্ধুলৈ প্ৰেৰণ কৰা নাই, কিন্তু কিয় তাই ভিডিঅ' প্ৰস্তুত কৰিছিল? এই প্ৰশ্ন বাৰে বাৰে সুধিছে আৱাসী ছাত্ৰীসকলে। এইবাৰ চণ্ডীগড় বিশ্ববিদ্যালয়ৰ বাহিৰৰ দৃশ্য মন কৰক। নিশা ছাত্ৰীসকল ওলাই আহিছে বিদ্যালয় চৌহদত, সকলো আতংকিত। পৰিৱেশ পৰিস্থিতি এনেকুৱা হৈছে যে ছাত্ৰী নিবাসৰ ছাত্ৰীসকলে স্নানাগাৰত প্ৰৱেশ কৰিবলৈ ভয় কৰিছে। এই পৰ্যন্ত কোনেও দেখা নাই ভাইৰেল হোৱা ভিডিঅ'। তৎসত্ত্বেও বিশ্ববিদ্যালয়ত অস্বস্তিকৰ পৰিৱেশ। विश्वविद्यालय कर्तृपक्ष विषय गाप दियार अभियोग। फिलहाल यही सिनेरियो चल रहा है कि अभी पुलिस इन्वेस्टिगेट करी, हमें यही बताया जा रहा है। दूसरी चीज ये, सबने ये बोला है कि ऐसा कुछ हुआ ही नहीं है, जबकि ऐसा कुछ हुआ है। सबको पता है, वीडियो सर्कुलेट हो रही है, उसने खुद ने माना है। तो अभी पता नहीं किस चीज का इनको चाहिए सेटिस्फैक्शन कि हाँ ऐसा हुआ है, ऐसा नहीं।
कोई भी लड़की आकर के कैमरा के सामने नहीं बोलेगी कि देखो हमारी वीडियो बनी है, या हमें पता भी होना चाहिए कि वो वीडियो कहाँ पे है। हमें तो सिर्फ इन्फॉर्मेशन मिले ना, वो बंदी ने हमें आके दिया नहीं है वीडियोस हमारी कि देखो मैं तेरी बनाई है, तो हम वो वीडियोस कहाँ से ले आके दिखाएं? तो हमारे पास राइट ना इस चीज का प्रूफ नहीं है, हमारे पास सिर्फ इतना प्रूफ है कि उसने कन्फेस करा, उसने बनाया, उसने बोला है, दैट्स इट। बाकी प्रशासन एडमिनिस्ट्रेशन इस पे क्या कर रही है हमें नहीं पता। এবাৰ এই দৃশ্য মন কৰক, সোমবাৰৰ দৃশ্য এয়া। চণ্ডীগড় আৰক্ষীৰ দল এটা আহি অভিযুক্ত ছাত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰিছে। ছাত্ৰীগৰাকীৰ চিমলাস্থিত বন্ধুজনকো আটক কৰা হৈছে, লগতে আন এজন বন্ধুক আটক কৰা হৈছে এই ভিডিঅ' ভাইৰেল কৰাৰ বাবে। केंद्र पुलिस ने 10 दिन का पुलिस रिमांड डिमांड किया था फॉर द फोरेंसिक जांच ऑफ दी मोबाइल फोन और जो सोशल मीडिया पे किसने ये बोलने दो वन वीक 1 हफ्ते का रिमांड है सर। फोरेंसिक जांच मोबाइल फोन की फोरेंसिक 10 डेज का रिमांड लेना है। एक हफ्ते के लिए सर। আৰক্ষীয়ে আৰম্ভ কৰিলে অনুসন্ধান। ছাত্ৰীগৰাকীৰ মোবাইলৰ পৰা উদ্ধাৰ কৰা হৈছে 2টা ভিডিঅ'। এটা ভিডিঅ' ছাত্ৰীগৰাকীৰ নিজৰ, দ্বিতীয়টো ভিডিঅ' আন এগৰাকী ছাত্ৰী। সেই ছাত্ৰীগৰাকীৰ অজ্ঞাতে এই ভিডিঅ' प्रस्तुत কৰা হৈছে। कोर्ट के अंदर 10 दिन का रिमांड मांगा गया था। कोर्ट के अंदर फोरेंसिक जांच के लिए, फोरेंसिक इन्वेस्टिगेशन के लिए मोबाइल फोन्स का क्या क्या क्लिप्स है उन मोबाइल फोन्स के अंदर, वो क्लिप्स किसने वायरल किया, उन सब चीजों की इन्वेस्टिगेशन के लिए पुलिस ने 10 दिन का रिमांड मांगा था, जो कि कोर्ट ने सब दिलों को ध्यान में रखते हुए 1 हफ्ते का रिमांड ग्रांट किया। कितनी वीडियोस है, कितनी लड़कियों की वीडियोस बनी है सर? अभी तक 2 वीडियोज। एक खुद अक्यूज्ड की है सर, एंड जो सेकंड है वो एक और लड़की। লগে লগে সমগ্ৰ দেশত এই বিষয়টো লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। এগৰাকী ছাত্ৰীয়ে ছাত্ৰী নিবাসত থকা 60গৰাকী ছাত্ৰীৰ স্নানাগাৰৰ ভিডিঅ' ৰেকৰ্ডিং কৰিছিল কিয়? চিমলাস্থিত এজন যুৱকে ছাত্ৰীগৰাকীক ব্লেকমেইলিং কৰিছিল। ছাত্ৰী নিবাসৰ অন্যান্য ছাত্ৰীৰ স্নান কৰা ভিডিঅ' গোপনে প্ৰস্তুত কৰাৰ নিৰ্দেশ দিছিল। যুৱতীগৰাকীয়ে নিজে এটা ভিডিঅ' প্ৰস্তুত কৰাৰ লগতে আনৰ ভিডিঅ' প্ৰস্তুত কৰিছিল। সেই ভিডিঅ' যুৱকজনলৈ প্ৰেৰণ কৰিছিল। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই দাবী কৰিছে 60গৰাকী ছাত্ৰীৰ ভিডিঅ' প্ৰস্তুত কৰাটো শুদ্ধ নহয়। লগে লগে একাংশ সংবাদ মাধ্যমত এনেধৰণৰ বাতৰি ওলাইছে এই ভিডিঅ' ভাইৰেল হোৱাৰ পিছত ছাত্ৰী নিবাসৰ কমেও 6গৰাকী ছাত্ৰীয়ে আত্মহত্যাৰ চেষ্টা চলাইছিল। সেই অভিযোগ অস্বীকাৰ কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। এতিয়া সমগ্ৰ বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। ব্যুৰো ৰিপৰ্ট DY 365। বিধানসভাৰ শীতকালীন অধিৱেশন আজি শৰৎকালীন অধিৱেশন আজি অন্ত পৰিল, কিন্তু বিধানসভাৰ অধিৱেশনৰ কেন্দ্ৰিত দেখা গৈছিল যে বিধায়ক অখিল গগৈয়ে নিজকে চৰ্চাৰ মতত আনিবলৈ ব্যাপক চেষ্টা চলায়। পুৱাই অখিল গগৈ সদনৰ মজিয়াত উপস্থিত হয়। সদন আৰম্ভ হোৱাৰ পূৰ্বে সাংবাদিকে বিভিন্ন প্ৰশ্ন সোধে, তেওঁ প্ৰশ্নবোৰৰ উত্তৰ দি যায়। আজি সদনৰ মজিয়াত এইটো কম সেইটো কম বুলি কয়, যদিও কাৰ্যত সেয়া ক'বলৈ তেওঁ কেতিয়াবা সুযোগ পায়, কেতিয়াবা নাপায়। প্ৰশ্নোত্তৰৰ কাল হওক বা অন্যান্য প্ৰসংগত কোনোবা বিধায়কে প্ৰশ্ন কৰি থাকিলে মাজত ঘপককৈ মাত মাতি দিয়ে অখিল গগৈয়ে। লগে লগে অখিল গগৈৰ ওপৰত আক্ৰমণাত্মক হৈ পৰে অধ্যক্ষ, কেতিয়াবা সদনৰ পৰা বাহিৰ কৰি দিয়ে, কেতিয়াবা অখিল গগৈ নিজে বাহিৰ হৈ যায়। আজিও ৰনোজ পেগুৱে বক্তব্য ৰাখি থকাৰ অৱস্থাত অখিল গগৈৰ লগত সৃষ্টি হয় সংঘাত। কৰিবলৈ যাওঁতে আজি যি ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ কথা কৈছে, এই ৰাষ্ট্ৰীয় শিক্ষা নীতিত যদি আমি ভাষা সম্পৰ্কীয় চেপ্টাৰটো চাওঁ, ভাষা সম্পৰ্কীয় চেপ্টাৰটোৱে হৈছে যে মাল্টিলিংগুৱেলিজম এণ্ড দ্য পাৱাৰ অফ লেংগুৱেজ। অৰ্থাৎ ইয়াত ফ'কাছটো হৈছে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ যে এটা ভাষাৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ শিক্ষা ব্যৱস্থা আগবাঢ়িব নোৱাৰে, সম্পূৰ্ণ হ'ব নোৱাৰে। আমাৰ শিক্ষা ব্যৱস্থা বেছড হ'ব লাগিব অন মাল্টিলিংগুৱেলিজম। মাল্টিলিংগুৱেলিজমত কি ভাষা আহিলে? যে এটাটো নিজৰ মাতৃভাষা আহিল, কিছুমান ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত কৈছে
আপুনি যাব পাৰে আমাৰ শুনা অধিকাৰ আছে এইটো ধৰ্ণাস্থলী নহয় আপোনাৰ এইটো ধৰ্ণাস্থলী নহয় এইটো ধৰ্ণাস্থলী নহয় আপোনাৰ ধৰ্ণা দিব মানুহ গুৱাহাটী পৌৰ নিগমে যি ধৰণে কৰ সংগ্ৰহ কৰিব লাগিছিল সেই ধৰণে কৰ সংগ্ৰহ কৰিব পৰা নাই আৰু বিভাগীয় মন্ত্ৰী অশোক সিংহালে কয় যে কৰ সংগ্ৰহৰ প্ৰক্ৰিয়াটো ব্যক্তিগত খণ্ডক দিয়া হ'ব লগে লগে প্ৰাক্তন পৌৰ প্ৰশাসক মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয় এনে ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰি কোনো লাভ নাই কি হৈছিল আচলতে প্ৰতিষ্ঠানক কাকো দায়িত্ব দিয়া হোৱা নাই নিবিদা এটা মানে বিচৰা হয় ছত্তীশগড়ৰ কোম্পানীক দিয়া নাই দাদা টেণ্ডাৰ এটা কল কৰিছোঁ ছত্তীশগড়তো চলি আছে ঝাৰখণ্ডতো চলি আছে বিহাৰতো চলি আছে চবতে চলি আছে আৰু আমি দেখিলোঁ যে কালেকশ্যনটো খুব ভাল হৈছে চ' অসমতো আমি তেনেকৈ প্ৰয়োজনীয়তা আছে সেইটো সম্পৰ্কে কিন্তু এটা চিন্তাৰ অৱকাশ থাকি যায় মই ভাবোঁ যে আউটচোৰ্চিং কৰি এতিয়ালৈকে বহুতো আউটচোৰ্চিং কৰা হৈছে আউটচোৰ্চিং কৰি কিন্তু যিটো আশাৰে কৰা হয় যে আমাৰ ৰাজহ বৃদ্ধি হ'ব ৰাজহ তেওঁলোকে আৰু অধিককৈ তুলি দিব এইটো আজিলৈকে কিন্তু মই কেতিয়াও বহু বছৰে হৈ গ'ল কেইবা দশক হৈ গ'ল এনেকুৱা ধৰণৰ যি প্ৰচেষ্টাবোৰ হৈছে সেই প্ৰচেষ্টাবোৰ বৰ সফল হোৱা দেখা নাই ভৱেশ কলিতাই দাবী কৰি আছে যে কংগ্ৰেছৰ বহুকেইজন নেতা বিজেপিলৈ যাব কিন্তু সকলোকে আচৰিত কৰি প্ৰদেশ যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতিজন গ'ল আজি অসম গণ পৰিষদলৈ যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা কংগ্ৰেছৰ সম্পাদক কমৰুল চৌধুৰীয়ে কেইদিনমানৰ পূৰ্বে কংগ্ৰেছ ত্যাগ কৰিছিল আজি সকলোকে আচৰিত কৰি কমৰুল চৌধুৰীৰ নেতৃত্বত কংগ্ৰেছৰ একাংশ সদস্যই অসম গণ পৰিষদত যোগদান কৰে য'ত সভাপতি অতুল বৰা উপসভাপতি কেশৱ মহন্ত আদি উপস্থিত আছিল আমাৰ দলত ইয়ুথ কংগ্ৰেছৰ পূৰ্বৰ সভাপতি আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদক কমৰুল ইছলাম চৌধুৰী আৰু লগতে কেইবাগৰাকীও কংগ্ৰেছৰ দায়িত্বত থকা বিষয়ববীয়াই অসম গণ পৰিষদ দলত যোগদান কৰিছে জাতীয় পৰিষদৰ পৰাও আহিছে কেইবাগৰাকীও মহিলাও আহিছে কেইবাগৰাকী মহিলাও আহিছে আজি মহিলা পৰিষদৰ অসম মহিলা পৰিষদৰ অসম গণ পৰিষদ দলৰ ভগ্নী সংগঠন আজি বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আছিল এই সভাৰ আমাৰ নিয়মমাফিক কাৰ্যসূচী আগবঢ়াৰ আগতে তেওঁলোকে অসম গণ পৰিষদ দলত যোগদান কৰিলে তো ভাল লাগিছে সভাপতি কেন্দ্ৰিক গোটেই দলৰ কাৰ্যকলাপ আৰম্ভ হৈছে আপুনি দিল্লীতে দেখক বা অসমতে দেখক কংগ্ৰেছ দলৰ যেতিয়া বাতৰি আহে আপোনালোকে যেতিয়া পৰিৱেশন কৰে আপোনালোকে যেতিয়া বাতৰিবোৰ দিয়ে এটাই বস্তু ওলায় কংগ্ৰেছৰ নেতৃত্বত কোন থাকিব কিন্তু বাকী যিবোৰ আনুষংগিক যিবোৰ কথা হ'ব লাগিছিল ইমান প্ৰায় 100 বছৰ পুৰণি দল সেই কথাবোৰ ক'ৰবাত না ক'ৰবাত নাইকিয়া হৈছে মানে নেতৃত্বৰ জয়া কলিতা নামৰ এগৰাকী যুৱতীয়ে হঠাৎ অভিযোগ উত্থাপন কৰিছিল ভৱেশ কলিতাৰ বিৰুদ্ধে ধন লোৱাৰ কিন্তু তেওঁৰ তাত কোনো প্ৰমাণ নাছিল কিন্তু তেওঁ অডিঅ' কেছেট আছিল বুলি কৈছে অডিঅ'ৰ কোনো প্ৰমাণ নাই ইতিমধ্যে ভৱেশ কলিতাই জয়া কলিতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে এইখিনি সময়তে একাংশ সংবাদ মাধ্যমত আজি বাতৰি প্ৰকাশ পালে যে ভৱেশ কলিতাক এই গোচৰৰ বাবে সভাপতি পদৰ পৰা আঁতৰাব পাৰে লগতে নিজে নিজে আলোচনা কৰি ল'লে ভৱেশ কলিতাও নামনি অসমৰ মুখ্যমন্ত্ৰীও নামনি অসমৰ গতিকে সভাপতি সলনি হ'ব আজি ইয়াক অস্বীকাৰ কৰিছে সভাপতি ভৱেশ কলিতাই সভাপতি সলনি হ'ব বুলি এটা বিশেষভাৱে চৰ্চা চলি আছে বিশেষ সূত্ৰৰ পৰা বিশেষভাৱে এটা চৰ্চা চলি থকা আপোনালোকে কি পাইছে মই নাজানো দেই মোৰ তাত কোনো ইনফৰমেশ্যন নাই ৰাজনৈতিকভাৱে কিবা ষড়যন্ত্ৰ বুলি আছে পিছত হ'ব বুজিছে নাই এতিয়াতো মই সভাপতি হৈ আছো ন ৰাজনৈতিকভাৱে পিছত হ'ব মই এতিয়া মই সভাপতি হৈ আছো বাছ মানে এগৰাকী যুৱতী অভিযোগৰ পিছতে আচলতে গোটেই বিষয়বস্তুখিনি কিন্তু কিছু এটা অভিযোগতে এজন সভাপতি চেঞ্জ নহয় গম নাপায় যদি সভাপতি চেঞ্জ কৰিবলৈ হাইকমাণ্ডে কৰিব আমাৰ নেতৃত্ব আছেতো এতিয়া মই সভাপতি হৈ আছো মই দলৰ কাম কৰিব লাগে মোৰ মিটিং আছে তাত যাওঁ দেই এটা সময়ত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী আছিল পাঞ্জাবৰ অমৰিন্দৰ সিং কেপ্টেইন অমৰিন্দৰ সিং পাঞ্জাবৰ এজন শক্তিশালী কংগ্ৰেছী নেতা আছিল অমৰিন্দৰ সিঙৰ স্থানত নৱজিৎ সিং সিন্ধুক কংগ্ৰেছ নেতৃত্বৰ নিৰ্বাচনৰ আগে আগে হঠাৎ মুখ্যমন্ত্ৰী দায়িত্ব দিয়ে ইয়াতে ক্ষুণ্ণ আছিল
কেপ্টেইন অমৰিন্দৰ সিং এটা নিজাববীয়াকৈ আঞ্চলিক দল গঠন কৰিছিল আজি কেপ্টেইন অমৰিন্দৰ সিঙে তেওঁৰ পুত্ৰ আৰু কন্যাক লৈ বিজেপিত যোগদান কৰে আজি বিজেপিৰ কাৰ্যালয়ত দেখা গ'ল কেপ্টেইন অমৰিন্দৰ সিং পাঞ্জাবৰ এগৰাকী শক্তিশালী নেতা ইয়াৰ পূৰ্বে তেওঁ অমিত শ্বাহ আৰু জে পি নাড্ডাক সাক্ষাৎ কৰিছিল অমৰিন্দৰ সিঙৰ লগত প্ৰাক্তন কংগ্ৰেছৰ কেইবাজনো নেতা আছিল গতিকে স্বাভাৱিকতে অমৰিন্দৰ সিঙৰ বিজেপিত যোগদান কৰাৰ ঘটনাই কংগ্ৰেছক আৰু কিছু পৰিমাণে যে ক্ষতিগ্ৰস্ত কৰিব সেই কথা নিশ্চিত বিজেপিৰ ফালৰ পৰা বাৰে কৈ থকা হয় যে কংগ্ৰেছ আৰু এআইডিএফৰ মিত্ৰতা আছে ইয়াৰ বিপৰীতে কংগ্ৰেছে কয় যে এআইডিএফৰ বিজেপিৰ সৈতে মিত্ৰতা আছে ইয়াৰ বিপৰীতে এআইডিএফে কয় যে ভূপেন বৰা হিমন্ত বিশ্ব শৰ্মাৰ লগত মিত্ৰতা আছে কাৰ কি মিত্ৰতা আছে আমি নাজানো কিন্তু প্ৰশ্নটো হৈছে মিত্ৰতাৰ কথা চলি থকা অৱস্থাত প্ৰশ্ন হৈছে যদিও দুইটা দলৰ মাজত মিত্ৰতা নাথাকে তেনেহ'লে আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছ বা এআইডিএফ দুইটা দল ক্ষতিগ্ৰস্ত হ'ব নেকি কংগ্ৰেছ আৰু এআইডিএফৰ নেতাৰ বক্তব্য কিন্তু এই ক্ষেত্ৰত ভিন্ন ভিন্ন আপোনালোকে যদি নকয় আপোনালোকৰে টিভিত যদি অলপ ৰিৱাইণ্ড কৰি চাই যিদিনা আপোনাৰ ইউডিএফৰ লগত আমি সন্ধি ভাঙিছোঁ সেই প্ৰস্তাৱটো কোনে পঢ়িছিল পাহৰি গ'ল আপোনালোকে মই পঢ়িছিলোঁ হজুৰে পঢ়িছিলোঁ যে ইউডিএফৰ লগত আমি কোনো ক্ষেত্ৰত আজিৰ পৰা আমি সন্ধি নকৰোঁ আকৌ মোকে আপোনালোকে মোকো আছে নহয় সেইটোত আকৌ আমাকে প্ৰশ্ন কৰিছে ইউডিএফৰ লগত আমাৰ আগন্তুক দিনত কোনো ধৰণৰ সন্ধি নহয় এই কথাটো এতিয়াও কৈছোঁ আগলৈও ক'ম তেখেতসকলে নিজে কয় ইয়াৰ মাজত বহুকেইজন গাদ্দাৰ আছে নিজে কাজিয়া কৰি থাকে তো অস্তিত্বৰ সংকটত ভুগি তেখেতসকলে মানসিকভাৱে ভাৰাক্ৰান্ত হৈছে সেইকাৰণে এতিয়া শত্ৰু কোন মিত্ৰ কোন এই কথাটো তেখেতসকলে বুজি নাপায় যোৱা ইলেকশ্যনত আমাৰ কাণ্ডত হাত থৈ বহুকেইখন আসনত জিকিলে ৰহাত জিকিলে ৰহাৰ MLA কংগ্ৰেছৰ নিজে কৈ আছে মংগলদৈ আমাৰ কাণ্ডত হাত থৈ জিকিলে মংগলদৈৰ বিধায়ক নিজে কৈ আছে ইউডিএফে সহায় নকৰিলে জিকিব নোৱাৰিলেহেঁতেন ঠিক এনেকুৱা ধৰণৰ আৰু বহুকেইখন বৰপেটা সদৰ সমষ্টি আপুনি ৰহিম আহমদক সুধিব তেখেতে ক'ব ইউডিএফৰ সহায় নহ'লে মই জিকিব নোৱাৰিলোহেঁতেন এনেকুৱা বহুকেইখন আসন আছে নাও বৈচা ভৰত নৰ ক'ব ইউডিএফৰ সহায় নহ'লে মই নিজিকিলোহেঁতেন এতিয়া শত্ৰু কোন মিত্ৰ কোন কংগ্ৰেছে পাহৰি গৈছে গতিকে ক'ব লগা বেছি নাই অসমত বিজেপিয়ে চৰকাৰ চলাই আছে গতিকে এআইডিএফ আমি বিজেপিৰ বিৰুদ্ধে যুঁজিছোঁ অসমীয়া জনতাৰ স্বাৰ্থত আমি কাম কৰিছোঁ এতিয়া কংগ্ৰেছে এতিয়া কি কৈ আছে সেইটো লৈ আৰু মই খুব বেছি নকওঁ বিভিন্ন সময়ত চৰকাৰৰ ফালৰ পৰা কোৱা হয় যে ইংৰাজী মাধ্যমৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় নিয়ন্ত্ৰণ কৰা হ'ব এই বিদ্যালয়সমূহে মন গ'লেই মাচুল বৃদ্ধি কৰি দিয়ে মাচুলৰ কোনো তুলনা নাই কেতিয়া কেনেকৈ মাচুল লয় তাক কোনো নিয়ন্ত্ৰণ কৰিব নোৱাৰি এনে অৱস্থাত চৰকাৰ কঠোৰ হৈছে এইবাৰ কঠোৰ স্থিতি গ্ৰহণ কৰিছে এই বিষয়ে অৱগত কৰিছে মন্ত্ৰী ৰণোজ পেগু শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কি কৈছে শুনো আহক হয় 2018 চনতে নন গভৰ্ণমেণ্ট যিবিলাক এডুকেশ্যনেল ইনষ্টিটিউশ্যন বা ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ মাচুল নিয়ন্ত্ৰণ কৰাৰ কাৰণে এখন আইন কৰা হৈছিল আৰু তাৰ অধীনত এখন নিয়ন্ত্ৰক সমিতি গঠন কৰি পেলাই আমি কাম কাজ আৰম্ভ কৰিছিলোঁ কিন্তু দেখা গ'ল সকলোবিলাক বিদ্যালয়ে যেনেধৰণে সহায় সহযোগিতা আগবঢ়াব লাগে সহায় সহযোগিতা আগবঢ়োৱা নাছিল আৰু সহায় সহযোগিতা নবঢ়োৱা বিদ্যালয়বিলাকৰ প্ৰতি আমাৰ কোনো আইনগত ব্যৱস্থা লোৱা বা তেওঁলোকক জৰিমনা বিহাৰ কোনো ব্যৱস্থা নাছিল আজি আমি এই সংশোধনীৰ জৰিয়তে আমি সকলো বিদ্যালয়ক ফি ৰেগুলেটৰী অথৰিটিত তেওঁলোকক আবেদন কৰা পঞ্জীয়ন কৰোৱাটো বাধ্যতামূলক কৰা হৈছে আৰু তেওঁলোকে 31 অক্টোবৰৰ ভিতৰত যদি তেওঁলোকে নকৰে আবেদন তেনেহ'লে তেওঁলোকৰ ওপৰত এটা জৰিমনা বিহাৰো আজি ব্যৱস্থা এই আইনখনত তাৰ ব্যৱস্থা ৰখা হৈছে তো আমি তাক কনষ্টেণ্ট নিৰীক্ষণৰ এটা সদায় সকলো সময়ত এটা নিৰীক্ষণৰ ব্যৱস্থাত ৰাখিব লাগিব আৰু সেইকাৰণে এই প্ৰতি বছৰেই আমি নিৰীক্ষণ কৰাৰ ব্যৱস্থা সমিতিখনে কৰিব য'ত চেয়াৰমেনজন এজন ৰিটায়াৰ্ড জাজ থাকিব বা খুব ছিনিয়ৰ ৰিটায়াৰ্ড IAS অফিচাৰ IPS অফিচাৰ থাকিব চাৰ্টাৰ্ড একাউণ্টেণ্ট থাকিব আৰু এই কমিটিখনৰ ক্ষমতা আছে যে কমিটিখনে বিদ্যালয় কৰ্তৃপক্ষক মাতি পঠিয়াব পাৰে তেওঁলোকৰ মানে বুক অফ একাউণ্টছ বা তেওঁলোকৰ কেছবুক ইত্যাদিও তেওঁলোকে চহী কৰিব যাতে কোনেও অত্যাধিক মুনাফাৰ কাৰণে বা ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকলক শোষণ কৰিব নোৱাৰে আৰ্থিকভাৱে তাৰ ব্যৱস্থা এই আইনখনৰ জৰিয়তে কৰা হৈছে আজি 15-20 বছৰৰ পৰা শুনি আছোঁ গুৱাহাটীত খোৱাপানী হ'ব গুৱাহাটীত খোৱাপানী যোগান ধৰিব
অজন্তা নায়কৰ দিনতে আমি গুৱাহাটীৰ PW মন্ত্ৰী থাকোঁতে তেতিয়া গাঁত খানি ডাঙৰ ডাঙৰ পাইপ বহাইছিল, পানী আহিব নাই, চৰকাৰ গ'ল কিন্তু পানী নাহিলে। এইবোৰ কাৰ্যত ক্ষুণ্ণ হৈ পৰিছে দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা। অতুল বৰা আজি গেমন ইণ্ডিয়াক হেঁপা পলাই গালি পাইছে, কিন্তু ইয়াৰ উত্তৰো দিছে বিভাগীয় মন্ত্ৰী অশোক সিংহালে। সিহঁতক খেদিছে আৰু সিহঁতকতো কেতিয়াবাই খেদিব লাগিছিলে মোৰ মতে। কেলে সিহঁতক নচুৱাই আছে মিছামিছি? সিহঁতৰ ৰাস্তা পথ ধ্বংস কৰি পেলাইছে, সিহঁতক কেতিয়াবাই খেদিব লাগিছিলে, দুচাট এচাট দি পেলাই খেদিব লাগিছিলে। পানী কেতিয়া পাব? ৰাইজেতো পানী পাবই লাগে, নহ'লে মানুহৰ অসুবিধা হৈছে। এতিয়া মই কেনেকৈ ক'ম, এইবোৰ কথাটো এছেম্বলিত মই আলোচনা কৰিব নোৱাৰোঁ, কেবিনেটত আলোচনা কৰিবৰ কাৰণে মইতো কেবিনেটত বহাৰ মোৰ যোগ্যতা নাই, গতিকে মই এইবিলাক কথাত কেলৈ মাত মাতিম মিছামিছি? কাম আগবাঢ়ি আছে, মানে কাম আগবাঢ়া নাই বুলি কাম বন্ধ হৈ আছে তেনেকুৱা নহয়। জাইকাত মানে 2-3টা কণ্ট্ৰেক্টৰ আছিলে আৰু সৰু সৰু কাম কৰা কেইবাটা কণ্ট্ৰেক্টৰ আছে, 16টা পেকেজ এতিয়াই আমি মানে পাইপ লেইঙৰ 180 কোটি টকাৰ দিছোঁ। চ' কাম চলি আছে, কাম বন্ধ হোৱা নাই। গেমানে যিটো কাম কৰি আছিল, 2টা সৰু ৰিজাৰ্ভাৰ বনাই আছিলে, এই কামটো আমি এতিয়া টেণ্ডাৰ কল কৰি বেলেগক দিম। অসমীয়া মাধ্যমৰ বিদ্যালয় বা অসমীয়া মাধ্যমৰ ওপৰত আজি কংগ্ৰেছে প্ৰসংগ উত্থাপন কৰিছিল। দেৱব্ৰত শইকীয়াই এই বিষয়ে কৈছিল। দেৱব্ৰত শইকীয়াই কি কৈছিল, অসমীয়া বিদ্যালয় তথা ইংৰাজী বিদ্যালয় স্থাপনলৈ কি হ'ব, এবাৰ শুনক। মুখ্যমন্ত্ৰীয়ে 18 জুলাই দিনাখন টুইট কৰিছিলে, ক্লাছ 6ৰ পৰা অংক আৰু বিজ্ঞান অসমীয়াত হ'ব। 28 তাৰিখৰ কেবিনেটত সিদ্ধান্ত ল'লে যে ক্লাছ 3ৰ পৰা হ'ব, কিন্তু যিমান বিভিন্ন ধৰণৰ এই এডুকেশ্যনৰ ওপৰত ইংৰাজী মাধ্যম বা নিজৰ মাতৃভাষা ব্যতিৰেকে যদি অন্য মাধ্যমত বিজ্ঞান আৰু গণিতৰ শিক্ষা হয়, তাত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰে, ইয়াৰ ওপৰত ষ্টাডি নকৰাকৈ এই কামখিনি অসম চৰকাৰে কৰিছে, যিটো অতি দুৰ্ভাগ্যজনক। ইয়াৰ ফলত আমাৰ বিদ্যালয় আধাতে এৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা আৰু অধিক হোৱাৰ সম্ভাৱনা আছে, কাৰণ আমাৰ অসম ৰাজ্যৰ প্ৰায় 30,000 শিক্ষকৰ এতিয়াও শিক্ষকৰ প্ৰশিক্ষণ নাই আৰু তেখেতসকলে বিভিন্ন বিষয়ত এতিয়াও পাঠদান কৰি আছে। ৰাজ্য চৰকাৰে আজি বাহিৰৰ 2টা প্ৰতিষ্ঠানৰ সৈতে চুক্তি কৰিছে। সেই মৰ্মে ক্ষুদ্ৰ আৰু মধ্যম উদ্যোগসমূহক বিশেষ ব্যৱস্থা কৰিছে চৰকাৰে। গতিকে আপুনি যদি ক্ষুদ্ৰ উদ্যোগী বা মধ্যম খণ্ডৰ উদ্যোগ আছে, তেনেহ'লে আপুনি এই বিষয়ে জানিলে যথেষ্ট লাভান্বিত হ'ব। কি কৈছিল মুখ্যমন্ত্ৰীয়ে? আজি আমাৰ অসমৰ উদ্যোগ খণ্ডৰ বাবে এটা অত্যন্ত সুখবৰ। চিডবি বুলি ভাৰত চৰকাৰৰ যিটো অনুষ্ঠান আছে, তেওঁলোকৰ লগত লগ লাগি আজি আমি 5,000 কোটি টকাৰ এটা ক্ৰেডিট গেৰেণ্টি ফাণ্ড আমি স্থাপন কৰিছোঁ। এই ক্ৰেডিট গেৰেণ্টি ফাণ্ডটোৰ উদ্দেশ্য হ'ল কোনোবা ক্ষুদ্ৰ, বিশেষকৈ যাক আমি MSME ছেক্টৰ বুলি কওঁ, মধ্য আৰু ক্ষুদ্ৰ উদ্যোগী, তেওঁলোকে যদি কোনোবা বেংকৰ পৰা লোন লয়, লোন উভতাই দিব নোৱাৰে, তেতিয়া বেংকক আমি এই ক্ৰেডিট গেৰেণ্টি ফাণ্ডটোৰ পৰা লোনটো উভতাই দিম। ইয়াৰ ফলত বেংকৰ এটা আত্মবিশ্বাস হ'ব যাতে অসমৰ ক্ষুদ্ৰ উদ্যোগীক তেওঁলোকে ঋণ দিব পাৰে, যিহেতু বেংকৰ কোনো কাৰণতে টকাটো আমাৰ ঘৰুৱা ভাষাত মাৰা নাযাব। যি ক্ষতি হ'ব ক্ৰেডিট গেৰেণ্টি ফাণ্ডৰ পৰা ক্ষতি হ'ব। সেইকাৰণে মই ভাবোঁ যে আজিৰ এই ব্যৱস্থাই অসমৰ মিডিয়াম আৰু স্মল স্কেল ইণ্ডাষ্ট্ৰীক বহুত সহায় কৰিব। দ্বিতীয়তে, আজি আমি 150 কোটি টকাৰ এটা আসাম ভেঞ্চাৰ কেপিটেল ফাণ্ড আমি নিৰ্মাণ কৰিছোঁ, যাৰ জৰিয়তে অসমৰ যিবিলাক ষ্টাৰ্টআপ আছে তেওঁলোকে 2 কোটি টকা পৰ্যন্ত লোন বা অনুদান এগেইনষ্ট ইকুইটি এই ভেঞ্চাৰ কেপিটেল ফাণ্ডৰ পৰা পাব পাৰিব, কাৰণ ষ্টাৰ্টআপক বেংকে প্ৰথমতে লোন নিদিয়ে। গতিকে ষ্টাৰ্টআপে লোন ল'বৰ কাৰণে এতিয়া এই ভেঞ্চাৰ কেপিটেল ফাণ্ডত আবেদন কৰিব পাৰিব। পশ্চিমবংগ চৰকাৰে আজি এটা সিদ্ধান্ত লৈছে যে কেন্দ্ৰীয় তদন্তকাৰী সন্থাক তেওঁলোকে নামানে বুলি গ্ৰহণ কৰিছে, অৰ্থাৎ এনফৰ্চমেণ্ট ডাইৰেক্টৰ, ইনকম টেক্স আদিক তেওঁলোকে নামানে, এনে প্ৰস্তাৱ আজি পশ্চিমবংগৰ চৰকাৰে লৈছে। কিন্তু সেয়া বৈধনে? এই সংক্ৰান্তত মাত মাতিছে পশ্চিমবংগৰ বিজেপি নেতা শুভেন্দু অধিকাৰী। শুভেন্দু অধিকাৰীৰ বক্তব্যক আমি 24 ঘণ্টাৰ উক্তিৰূপে চিহ্নিত কৰিছোঁ বাণিজ্যিক বিৰতিৰ পিছত। কিন্তু তাৰ আগতে 60 ছেকেণ্ডত ৰাজ্যখনৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ।
গোলাঘাটৰ আঠখেলীয়া নামঘৰৰ পৰিচালনা সমিতি আৰু কৰ্ণধাৰ সমিতিৰ মাজত হোৱা মতানৈক্যৰ পিছত প্ৰশাসনে আজি নামঘৰটোত তলা লগাই দিয়ে। মেৰাপানীত অবৈধভাৱে গৰু সৰবৰাহ কৰা 2খন গাড়ী খেদি আৰক্ষীয়ে গুলীচালনা কৰি চোৰাং ব্যৱসায়ীক আটক কৰে। লিডুৰ কয়লা খনিত শোকাবহ ঘটনাত 3জনকৈ শ্ৰমিকৰ মৃত্যু হয়। চাৰিদুৱাৰ আৰক্ষী বাহিনীয়ে এগৰাকী মহিলাৰ পৰা বৃহৎ পৰিমাণৰ হিৰোইন জব্দ কৰে। বোকাঘাটত পাণ জমা দি এখন গাড়ীত অনা 48টা গৰুৰ মাজত 47টাৰ মৃত্যু হয়। ডিমৌৰ টাই-আহোম ছাত্ৰ সন্থাই 6 জনগোষ্ঠীৰ জনজাতিকৰণ নকৰাৰ প্ৰতিবাদত প্ৰধানমন্ত্ৰীৰ পুততালিকা দাহ কৰে। ধেমাজিৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত যোৱা নিশা হোৱা শ্বৰ্ট চাৰ্কিটৰ ফলত এক ভয়ানক অগ্নিকাণ্ড সংঘটিত হয়। ডিব্ৰুগড় চিকিৎসালয় মহাবিদ্যালয়ৰ চৌহদত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্লেটিনাম জুবিলি পাৰ্ক উদ্বোধন কৰে। গৌৰীপুৰত বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত বিদ্যুতৰ বিল বৃদ্ধিৰ প্ৰতিবাদত স্থানীয় ৰাইজে প্ৰতিবাদ কৰে। इसका कोई लीगल कस्टडी नहीं है, कॉन्स्टिट्यूशन प्रोविजन भी नहीं है। ये भाषणबाजी है। जैसे बंगन नाम का इम्प्लीमेंटेशन नहीं हुआ, विधान परिषद का इम्प्लीमेंटेशन नहीं हुआ, ये भी नहीं होने वाला है। ये नेता नहीं है, लुटेरा है। ये चलेगा। मोदी जी का जो स्लोगन ना खाऊंगा ना खाने दूंगा, ये चलेगा। टीएमसी का सब भ्रष्ट नेता को अंदर जाने पड़ेगा। दादा ऐसे